ৰাজ্যত উৎকট গৰম আৰু এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে দেখা পোৱা গৈছে। কোনোবাই হয়তো কুঁহিয়াৰৰ জুতি লৈছে, নহ'লে কোনোবাই নাৰিকলৰ পানী খোৱা দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ নৱগঠিত মাকুম সমষ্টিত। আৰু মাকুম সমষ্টিত আমি বিশেষ এখন দোকান দেখিবলৈ পালো। আৰু উৎকট গৰমৰ মাজত আমিও যিহেতু কুঁহিয়াৰৰ জুতি ল'বলৈ আহিলো, আৰু হঠাতে দেখি পোৱা গ'ল যে ৰূপালী চিটে দহোটীয়া বাইদেউৰ এই বিশেষ দোকানখন। আৰু এই বাইদেউৰ লগত কথা পাতোতে তেখেতে ক'লে যে সৰু এখন বিপণীৰ পৰা মাকুমৰ পৰা আৰম্ভ কৰিছিলে, আৰু এতিয়া বাইদেউৰ প্ৰায় 4টাকৈ দোকান চলি আছে। আৰু যিহেতু প্ৰথমতে নিজৰ হাতেৰে এই কুঁহিয়াৰৰ ৰসৰ যি ব্যৱসায় তেওঁ আৰম্ভ কৰিছিলে, তাৰ পিছত যেতিয়া সফলতা অৰ্জন কৰিলে, তাৰপিছত তেখেতে মেচিনৰ যোগেদি এই কুঁহিয়াৰ ৰসৰ যি বিপণী, সেই বিপণীখন আৰম্ভ কৰিছে। প্ৰায় 4 জেগাত তেখেতৰ মেচিন চলি আছে। আৰু দেখা পোৱা গৈছে নিজেও ওলাই আহিছে, কেৱল পাকঘৰতে আবদ্ধ নাথাকি লগতে আন 10 গৰাকীকেও কিন্তু স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। এখন বিশেষ দোকান আমি দেখুৱাইছো। পোনে পোনে যিহেতু এই বিশেষ দোকানখনত যিহেতু কেইবাটাও গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে, কেইবাজনো গ্ৰাহক আহিছে, যিহেতু উৎকট গৰমৰ মাজত সকলোৱে কিন্তু পৰিত্ৰাণ পাবলৈ আহি উপস্থিত হৈছেহি। আৰু এই মুহূৰ্তত যিটো ৰূপালী চেতিয়া বাইদেউ আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? এখন বিশেষ দোকান চকুত পৰিলে, সকলোৰে মাজত আপুনি ইতিমধ্যে ইউটিউবৰ যোগেদিও কিন্তু জনপ্ৰিয় হৈ পৰিছে, কি ক'ব এই ক্ষেত্ৰত? কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, কাৰণ কেলে মই এইটো ব্যৱসায়ত মই 1-1.5 বছৰ হৈ গ'ল এতিয়া। মই কৰি খুব ভাল লাগিছে। আপোনালোকে আজি মোক মানে এইটো হেৰি কৰাৰ কাৰণে, সহায় কৰাৰ কাৰণে মোক ভাল লাগিছে। আৰু বহুতে এতিয়া গম পাব, নজনাতো আৰু গম পাব ইয়াত আহি। তেনেকৈ সেইটো কাৰণে আহিব আপোনালোকে ইয়াত মোৰ দোকানখনত গৰম দিনৰ কুঁহিয়াৰ জুচ মানে তেনেকৈ খাবৰ কাৰণে। মোৰ আৰু কি আৰু কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এই ব্যৱসায়? মোৰ 1.5 বছৰ হৈ গ'ল আৰু এতিয়ালৈকে। হয়। আৰু যিহেতু আপোনাৰ মেচিন প্ৰায় 4 জেগাত চলি আছে, হয়। নিজেও আৰম্ভ কৰিছিলে, স্বাৱলম্বী হৈছে, লগতে আন 10 গৰাকী মহিলাকো আপুনি ওলাই লৈ আহিছে, কি ক'ব এই ক্ষেত্ৰত? সুন্দৰ পদক্ষেপ। সিহঁতক মানে মই তেনেকৈ কৈছো, এইটো আপোনালোকে ঘৰত এনেই আবদ্ধ হৈ সোমাই থকা থাকি ওলাই আহক। এনেকে তেনে মোৰ নিচিনা এবাৰ সৰু কৰি চাওক, কিবা এটা হ'ল নহয় কিবা এটা ইয়াত মানে পাব। আৰু সেইটোকো মই নকওঁ কি পাব, কিন্তু তেনেকে কৰিলে নিজে গম পাব। ঘৰত এনেই থাকিলে আজিকালি এনেও পইচাটো প্ৰয়োজন হয়, কম পইচাতে আৰু নচলে তেনেকৈ। আৰু ল'ৰা ছোৱালীৰ কাৰণে পইচা বহুতেই প্ৰয়োজন হয়। সেইটো কাৰণে মই সিহঁতক সেইটো কথাই মই শিকালো, কৈছো। আৰু সিহঁতে তেনেকৈ মোৰ কথা মতে ওলাই আহিলে, আৰু কৰি কেনেকুৱা লাগিছে মই সিহঁতক সুধিছো। ভাল লাগিছে, খুব ভাল লাগিছে। আৰু কুঁহিয়াৰটো সিহঁতক মই চাপ্লাই দি আছো। আহে, মই যিমানখিনি হয় মই যিমানখিনি কৰি দিব পাৰো সিহঁতক। বৰডুমচাৰ পৰা কুঁহিয়াৰটো আহে, সিহঁতে যোগাযোগ নাই সিহঁতক। মই কুঁহিয়াৰ ইয়াতে থৈ সিহঁতে ইয়াৰ পৰাই লৈ যায়হি কিছুমানে। এতিয়া মই জেগাই জেগাই পেলাবলৈ মই সেইটো আৰম্ভ কৰিছো সিহঁতৰ কাৰণে। দিনত কিমান বিক্ৰী হয় এনে আমাৰ কুঁহিয়াৰ? মোৰ কুঁহিয়াৰটো তেনেকৈ মোৰ গৰম ৰ'দটো ৰাতিপুৱাৰ পৰা দিলেতো মোৰ 3000-4000 ইমানখিনি হৈ যায়। গধূলি 5-6টা বাজি যায়। গধূলি বেছিয়ে কাষ্টমাৰ হয়। আৰু এতিয়া মানে গধূলি বল গৰমত মই ঘৰলৈ যাবলৈ মোৰ 6টা-7টা বাজি যায়, তেনেকৈ। আৰু দেখুৱাইছো পৰিৱেশ আৰু গ্ৰাহক আছে। বাইদেউ, ক'ৰ পৰা আহিছে? মই মাকুম বাইপাছ থানা চাৰিআলি। ৰূপালী বাইদেউৰ দোকানত দেখা পোৱা গৈছে, খুব ফেমাছ। তেওঁ ইউটিউবতো ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। কি ক'ব? তেওঁৰ হাতত কুঁহিয়াৰ খাবলৈ আজি প্ৰথম আহিছে নে আগতো আহিছে? নাই, মই ডেইলি আহোঁ, মোৰ তাইৰ লগৰ হয়। মোৰ খুব ভাল লাগে তাইৰ, মানে মোৰো এখন হোটেল আছে, ময়ো যেনেকৈ ওলাই আহিছোঁ তাইও মোৰ পাছতে ওলাই আহিছে, খুব ভাল লাগে। আৰু সকলো মহিলা এই চেগতে ক'ব বিচাৰিছোঁ, সকলো মহিলা ঘৰত বহি থকাতকৈ এনেকৈ কুঁহিয়াৰ ৰসৰ দোকান এখন দিয়ক। মানে আজিকালি চব বস্তুবিলাক ভেজাল হয় ন, সেইটো কাৰণে নিজৰ ল'ৰা ছোৱালীক ইয়াৰ ৰূপালী বাইদেউ তাত আহি পিনে মানে কুঁহিয়াৰ ৰস 1 টকাত খুৱাই দিয়ক, খুব ভাল লাগিব। পৰিত্ৰাণ পাবলৈ। আৰু এজন ব্যক্তি আমাৰ সৈতে আছে, আমি তেখেতকো দেখাব যত্ন কৰিম। যিহেতু বাইদেউৰ এই সফলতাৰ পিছফালে তেখেতৰো কিন্তু কিছু হাত থকা দেখিবলৈ পোৱা গৈছে। তেখেতৰ দদাইদেউ, জানিব পৰা মতে। দাদা, কি নাম আপোনাৰ? ৰন্টু চেতিয়া। হয়, বাইদেউক সহায় কৰিছে আৰু বাইদেউ আগবাঢ়ি আহিছে। আপুনি আচলতে সহায় কৰিছে বুলি তেওঁ দেখা পোৱা গৈছে, তেওঁ কিছু আগবাঢ়ি গৈছে এইখন ক্ষেত্ৰত, কি ক'ব? ভাল লাগিছে। মই ঘৰত এনে থকাত থাকি মই ভণ্টিহঁতক, মোৰ নিজৰ ৱাইফক মই সহায় কৰিছোঁ। চবেই ওলাই আহক, ঘৰতে নবহি খেতি আমাৰ বজাৰ আমাৰ সকলো মহিলাই ওলাই আহক, চবে স্বাৱলম্বী হওক, 2 পইচা ইনকম কৰিব পাৰি ঘৰতে নবহি।
খুব সুন্দৰ এটা মেছেজ সমাজক দিছে যিহেতু ঘৰতে নবহি আচলতে 2 পইচা সকলো ইনকাম কৰিব পাৰিব আৰু এনেদৰে দেখুৱাইছো এই বিশেষ দোকানখন যি মাকুমৰ আছে এই দোকানখন আৰু ৰূপালী বাইদেউৰ দোকান যিহেতু এইখন দোকানে ইতিমধ্যে সকলোৰ মাজত জনপ্ৰিয় লাভ কৰিছে আৰু বাইদেউ সৰুকে আচলতে বিপণীখন খুলিছিলে প্ৰথমতে এতিয়া কিন্তু প্ৰায় তিনিচুকীয়া জিলাত বাইদেউ 4খনকৈ দোকান আৰু যথেষ্টখিনি সফলতা অৰ্জন কৰিছে যাৰ বাবে কিন্তু এই গৰমত পৰিত্ৰাণ পাবলৈ সকলোৱে আহি ৰূপালী বাইদেউৰ এইখন বিশেষ দোকানত উপস্থিত হৈছে আৰু আমি দেখুৱাইছো এই মাকুমৰ এই পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ